অফিচৰ পৰা যিটো মই ট্ৰেইনিং কৰা মোক এখন মানে এণ্টাৰপ্ৰেনাৰ হিচাপে মোক তাত এটা স্থান দিয়া আছে আৰু সেই হিচাপে মই এতিয়া সৰু সৰু যিবোৰ এণ্টাৰপ্ৰেনাৰ মোক গম পাইছে তেওঁলোকে মোক এতিয়া জানুৱাৰী ফাৰ্ষ্ট উইকত মোৰ এসপ্তাহৰ কাৰণে বুকিং দিছে তেনেকৈ মই কেণ্ডেল শিকাবলৈ গৈ আছোঁ। এতিয়া বাইদেউ আপুনি যে বনাই আছে আপোনাৰ আটাইৰে মই জানো আপোনাৰ প্ৰব্লেম মই কথা পাতিছোঁ অলৰেডি সকলোৰে কাৰণে আপুনি কেণ্ডেল মেকিং কৰোঁতে কি প্ৰব্লেম পাই আছে প্ৰব্লেমখিনি কেনেকৈ চৰ্ট আউট কৰিছে কেনেকৈ চল্ভ কৰিছে তাৰ বিষয়ে অকণমান কৰি আছে দুটা লাইনত কি প্ৰব্লেম কৰি আছে? দুটা মানে হৈছে আমাৰ মাৰ্কেটখন বহুত আমাৰ ল' হৈছে তাৰ কাৰণে আমাৰ এতিয়া শক্তিৰ প্ৰয়োজন আপুনি কোৱাৰ নিচিনাই যেনেকৈ আপোনালোকেও যিটো ফেচ কৰিছে যে আমাৰ হৈছে একগোট হৈ যদি আমি কামখিনি কৰোঁ আমাৰ পপুলেশ্যনটো বহুত হয় মানে মাৰ্কেটিংখন কৰিবলৈ গ'লে আমাৰ আৰু দুইজন ৱেলকাম এটা ফোন কৰিছিলে তাতে আছে তো চাওকচোন আপুনি ক'ব নোৱাৰা হৈ যায় এখন গ'লে মতা মানুহজনে গ'লে কিটচেনত সোমাই যায় আৰু তেনেকৈ এইটো কাউণ্টিঙৰ যিটো মানে কাম থাকে এই কাউণ্টিং কামটোৰ কাৰণে আচলতে মহিলা থাকে বেলেগ একো কাৰণ নাই কাৰণ এইটো হাতেৰে কৰিব পৰা কাম মেচিনে কৰিব পৰা কাম নহয় এইটো কাম মানে মানুহে কৰিব লাগিব হাতেৰে কৰিব লাগিব আৰু সেইকাৰণে আপুনি যদি ভাবিছে আগৰবাতি ইণ্ডাষ্ট্ৰী মই অকলে কৰিম পচিবল নহয় কাৰণে আপুনি মানুহ ল'বই লাগিব ইয়াৰ পৰা এটা ভাল হয় কি মানুহবিলাক এমপ্লয় হৈ যায় বহুত মানুহে কাম পায় যিটো পৰিস্থিতি হৈছিল আৰু NRCৰ প্ৰতি যিটো আমাৰ আশা আছিল এই চেঁচা পানী কৰাৰ পিছত আমাৰ মাজত আমাৰ তেখেতসকলৰ নেতৃত্ব বা তেখেতসকলৰ এই মানুহখিনিত থাকি আগবঢ়াইছোঁ বা আমাক যিখিনি এটা বহুত কথা আমি জানিলোঁ বহুত কথা আমি জনাও নাছিলোঁ সেইকাৰণে তেখেতক আমি আমাৰ মাজত উপস্থিত হোৱাৰ কাৰণে আমি এটা সৌভাগ্যশালী তেখেতক ধন্যবাদ জনাইছোঁ। এতিয়া আমাৰ মাজত সন্মানীয় শ্ৰীযুত নয়নজ্যোতি ভট্টাচাৰ্যদেৱক তেখেতৰ আহ্বান জনাইছোঁ আমাৰ চৰকাৰ দীপক মেহতা ডাঙৰীয়া আৰু ক্ষমা কৰিব নাজানে আহি পেলাই সেইটো এবার মঞ্চের আসলে ধন্যবাদ জানাইছো আমার মঞ্চে উপস্থিত হওয়ার বাবে সব আশা দেবো বৃন্দাবন আমি গ্ৰুপ ফটো লৈ আছো লিখা নাই নেকি পিছত নোট কৰি দিব আৰু নাই আৰু কোনবা ভন্টিটা আছে মানে আমাৰ দেউতাৰ নাম আমি নাম দিয়ে লিখি আছো আৰু বাকী
আৰু 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 টাউন আহিব আৰু ফটোগ্ৰাফটো টাউন আহিব যিকোনো প্ৰজেক্টত আমি ছাবমিট কৰিব লাগিব এই আমাক দেউতাকক মোলৈ পঠাই দিব পাৰিবি দেখোন। নামটো লিখা নামটো কৰি মই